মৰাণৰ এখন প্ৰাথমিক বিদ্যালয়ত ভয়ংকৰ বিসংগতি। মধ্যাহ্ন ভোজনত ভয়ংকৰ অনিয়মৰ ঘটনা। বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে উত্থাপিত হৈছে একাধিক অভিযোগ। হঠাৎ বিদ্যালয় পৰিদৰ্শন, চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পলাশ কাকতিৰ। মৰাণহাটৰ খুমটাই বাগিচা পথাৰ লাইনস্থিত আলোক প্ৰাথমিক বিদ্যালয়ৰ বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে উত্থাপিত হৈছে একাধিক অভিযোগ। অভিযোগ অনুসৰি বিদ্যালয়খনত মধ্যাহ্ন ভোজনৰ ব্যৱস্থাত অনিয়ম চলি থকাৰ লগতে বাগিচা অঞ্চলৰ বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ পুষ্টি উন্নয়নৰ বাবে সপ্তাহত নিৰ্ধাৰিতভাৱে দিবলগীয়া কণী গোটাকৈ প্ৰদান নকৰি অন্য ধৰণে বিতৰণ কৰা হৈছে। এই অভিযোগৰ সত্যতা নিৰূপণৰ উদ্দেশ্যে আজি বিদ্যালয়খন পৰিদৰ্শন কৰে চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক পলাশ কাকতিয়ে। পৰিদৰ্শনৰ সময়ত তেওঁ বিদ্যালয়ৰ নথিপত্ৰ পৰীক্ষা কৰাৰ লগতে শিক্ষক, অভিভাৱক আৰু স্থানীয় লোকসকলৰ সৈতে আলোচনা কৰে। অভিযোগসমূহ তদন্ত কৰি প্ৰয়োজন অনুসৰি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে পৰিদৰ্শকগৰাকীয়ে। বিদ্যালয়খনক কেন্দ্ৰ কৰি উত্থাপিত অভিযোগসমূহে অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তদন্তৰ অন্তত কি তথ্য পোহৰলৈ আহিব আৰু কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। যোৱাকালি কিহৰ বাবে মধ্যভোজন দিয়া নগ'ল? আমি ক'ব নোৱাৰো। আমি আহিছিলো, আমাৰ সময় এটা আছে, আমি এইটো সময়ত আহো। বাইদেউ ক'লে আজি নালাগে বনাবলৈ বুলি ক'লে আমি ইয়াত চাহ তাহ চাফা চুতৰ কৰি চাহ তাহ বনাই আৰু কোন বাইদেউ নাম কি? আমাৰ হেড বাইদেউ কি নাম? মীৰা ভূমিজ। মাহত কেইদিন নবনায়? আমি সদায়ে বনাওঁ। অকল কালি নাই বনোৱা? কালি বনোৱা নাই। কণী চণী দিয়ে নাই? নাই দিয়া বুলি আমি অভিযোগ পাইছো। নহয়, আমি বনাইছো ছাৰ, সপ্তাহত 3 দিন দিয়ে, সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰ দিয়ে। আৰু কি কি অসুবিধা আছে স্কুলত? আৰু অসুবিধা তেনেকা নাই ছাৰ। আমাৰ পানীটো বেয়া আছে ছাৰ। পানীটো বেয়া আৰু আমাৰ দৰমহা চৰমা সময়মতে নোসোমায়। পানীটো কেনে পানী আপোনালোকৰ? একদম গেলা পানীটো, মানে একদম হেৰি নিচিনা, এই হালধীয়া নিচিনা পানীটো দেখো। সেইটো পাই ভোজন বনাই আছে। সেইটোতে বনাইছে ছাৰ, ইয়াতে আছে ওলাই থৈছো। সম্পূৰ্ণ হালধীয়া পানী, আইৰণযুক্ত পানী। একদম তেনেকা একদম গেলা পানী। স্কুলত ফিল্টাৰ নাই? আছিলে ফিল্টাৰ আছে বুলি কৈছে, এইটো ফিল্টাৰ লগাইছে বুলি কৈছে। লগাই ফিল্টাৰ নহয় পানী। মই আমাৰ মিড ডে মিলৰ যি কুক কাম হেল্পাৰ আছে তেওঁলোকক সুধিছোঁ, ছাত্ৰ ছাত্ৰীসকলক সুধিছোঁ। খাদ্যটো সদায় দিয়ে বুলি কৈছে, কিন্তু আজিকালি কিন্তু তেওঁলোকে নোখোৱালে। কি কাৰণে নোখোৱালে সেইটো মই জানিব পৰা নাই। সুধিছোঁ, পৰীক্ষা আছে বুলি কথাটো ক'লে, কিন্তু পৰীক্ষা হ'লেও যিয়ে নহওক আমি ছাত্ৰ ছাত্ৰীসকলক যিটো আমাৰ মধ্যাহ্ন ভোজন সেইটো আমি খুৱাবই লাগে, কিন্তু খোৱা নাই। আৰু লগতে আমি যিটো আমাৰ বাগিচা অঞ্চলবোৰৰ কাৰণে 3টাকৈ গোটা কণী খুৱাব লাগে, সেইটোতো ক্ষেত্ৰতো কিছু অভিযোগ আছে। মানে গোটাকৈ তেওঁলোকক খোৱা নহয়, চব্জি কৰি ভাঙি কৰি খোৱা হয় বুলি কৈছে। তো গতিকে সেইখিনি অকণমান ৰিচাৰ্জৰ বিষয়ে গতিকে মই চাবলৈ আহিলোঁ। চাবলৈ আহি মই সেইখিনিকে অকণমান খেলি মেলি পাইছোঁ, কৈছোঁ প্ৰধানক, তেওঁলোকে কমপ্লাই কৰিম বুলি কৈছে। এতিয়া হয়, এতিয়া কিছু আমি এনেকুৱা কমপ্লেইন পাইছোঁ, সেই কমপ্লেইন অনুসৰি আমি আহিছোঁ। গতিকে তেওঁলোকক আমি বিভাগীয় ফালৰ পৰা আমি কিছু জনাম, আমি কাগজ দিম তেওঁলোকক। তেওঁলোকে ৰিপ্লাই কৰিব লাগিব। আৰু আমি ইয়াত মানে এইটো নিশ্চিত কৰিব লাগিব যে মধ্যাহ্ন ভোজন প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে মধ্যাহ্ন ভোজন পাব লাগিব, তেওঁলোকৰ পুষ্টিটো আমি সুনিশ্চিত কৰিব লাগিব। গতিকে এই PM পোষণৰ যি কাৰ্যসূচী আমাৰ চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে, এই মহৎ উদ্দেশ্যত, এই উদ্দেশ্যটো এনেকৈ থাকিলেতো সফল নহ'ব। গতিকে মই এই ক্ষেত্ৰত কিন্তু মানে সক্ৰিয়ভাৱে বিদ্যালয়সমূহ পৰিদৰ্শন কৰি এই বিষয়টো সম্পূৰ্ণ কমপ্লাই কৰিবৰ কাৰণে তেওঁলোকক মই অনুৰোধ জনাইছোঁ। আৰু অনুৰোধ জনাই যদি নহয়, তেতিয়াহ'লে আমি বিভাগীয় ফালৰ পৰা ব্যৱস্থা ল'ব লাগিব। কৈছে যে কালি মধ্যাহ্ন ভোজনটো দিয়া নহ'ল বুলি কৈছে। আৰু কণীৰ ক্ষেত্ৰতো 2-1 ছাত্ৰ ছাত্ৰী তেওঁলোকে কৈছে যে গোটা কণী দিয়া নহয়, চব্জি কৰি দিয়া হয়। তো সেইটো ক্ষেত্ৰত হয় 3 নিয়মীয়াকৈ দিয়া নহয়, সেই কথাটোও কৈছে। গতিকে এই বিষয়টোতো চিন্তনীয় বিষয়। গতিকে মই তেওঁলোকক বিভাগীয়ভাৱে তলব কৰিম আৰু ইয়াৰ মই উত্তৰ বিচাৰিম।
মৰাণৰ পৰা ৰাজু মিশ্ৰ ৰিপৰ্ট এনি ভাৰত 24